নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ দ্বিতীয়টো গণিত বিষয়ৰ দ্বিতীয়টো ভিডিঅ' আৰম্ভ কৰিম। আৰম্ভ কৰাৰ আগতে আমাৰ এইটো এটা MCQ। ইয়াতে প্ৰশ্নটোত সুধিছে যদি গসাউ অফ 16 আৰু ৱাইৰ গসাগু 8 হয় আৰু লসাগু 16 আৰু ৱাইৰ লসাগু 48 হয় তেন্তে ৱাইৰ মান হ'ব। অপশ্যন আছে এ আছে 48, বি 32, চি লিখা নাই ইয়াতে, চি হ'ল 24 আৰু ডি হ'ল 8। এই অপশ্যনকেইটাৰ ভিতৰত আমাৰ কোনটো হ'ব? এনেকুৱা যদি প্ৰশ্ন আহে তেতিয়াহ'লে আমাৰ কেনেকৈ সমাধান কৰা যাব আজি এই ভিডিঅ'টোত আমি শিকিম। তোমালোকে যদি এই প্ৰশ্নটোৰ উত্তৰ জানা তেনেহ'লে কমেণ্টত লিখা, আৰু যদি নাজানা আমাৰ ভিডিঅ'টোৰ শেষত ইয়াৰে উত্তৰটো দি দিম। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী 1.2 প্ৰথম প্ৰশ্নটো সুধিছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। যদি এনেকুৱাকৈ আহে তেতিয়াহ'লে আমাৰ কি হ'ব? 140 ইয়াক চুটিহৰণৰ দ্বাৰা এনেদৰে কৰিব লাগিব। আৰু আমাৰ প্ৰথম দিওঁতে আমাৰ যিবিলাক আমাৰ মৌলিক সংখ্যা আছে মৌলিক সংখ্যাৰে দিম। মৌলিক সংখ্যা প্ৰথম 2ৰে আছে, যদি 2ৰে যায় তেতিয়া 2ৰে দি দিম হৰণ। এতিয়া 2ৰে যিহেতু এককত 0 আছে গতিকে 2ৰে যাব, 2ৰে দিলে আমাৰ 70। তাৰপিছত আকৌ 2ৰে যদি যায় আমি 2ৰে দি থাকিম। 7 এতিয়া আমাৰ 3 আৰু এইটো 5 হ'ল। 2ৰে এতিয়া নাযায়, 2ৰে নগ'লে আমি 3ৰে চেষ্টা কৰিম, 3ৰেও ইয়াতে নাযায়, নগ'লে আমি কি চাম? 5ৰে চাম। 5ৰে দিলে আমাৰ 5 × 7 35 হ'ল। এতিয়াকে আমাৰ কি লিখিব পাৰোঁ? 140 = 2 স্কুৱেৰ 2 দুটা × 5 × 7। এতিয়া মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা হ'ল। এতিয়া নেক্সট আমাৰ এনেকুৱাকৈ 2 নম্বৰটো যদি কৰা যায়, 2 নম্বৰটো হ'ব 156। ইয়াকো এনেদৰে আমাৰ চুটিহৰণ কৰিম। চুটিহৰণ কৰিলে প্ৰথম আমাৰ 2ৰে যায়, 2ৰে আমাৰ 7 × 2 = 14 হ'ল, 16 8 বাৰ যাব। আকৌ 2ৰে যাব, 2ৰে 3 × 2 = 6 বাৰ যাব। তাৰপিছত 18 9 বাৰ যাব। এতিয়া 2ৰে ইয়াক নাযায়, 3 × 3ৰে যায়, 3ৰে দিম আমাৰ 1 বাৰ আৰু 3 বাৰ। এইখিনিয়ে হ'ল। এতেকে আমাৰ কি হ'ল? 156 = 2 স্কুৱেৰ × 3 × 13। একেবাৰে সহজ হয় গণিতবিলাক। এতিয়া চাব, এইবিলাক আমি বহুত কম বয়সতে আমি কৰি থৈ আহিছিলোঁ, বহুত সৰু শ্ৰেণীতে আমি এইবিলাক কৰা গণিত। গতিকে একেবাৰে সহজভাৱে মই বাকীকেইটা খালি কি হ'ব সেইটো কৈ দিছোঁ। এতিয়া 3 নম্বৰটো আমাৰ কি হ'ব? 3825 = হ'ব আমাৰ 3 স্কুৱেৰ × 5 স্কুৱেৰ। 3 দুটা হ'ব, 5 দুটা হ'ব, আকৌ এটা 17 হ'ব। 17 চুটিহৰণ কৰি চালেই হ'ল। তাৰপিছত নেক্সট আমাৰ 4 নম্বৰটো, 4 নম্বৰটোত আছে আমাৰ 5005 = হ'ব আমাৰ ইয়াতে আছে 5 এটা, 7 এটা, 11 এটা, আকৌ এটা 13। চুটিহৰণ কৰি চালে ওলাই পৰিব। নেক্সটটো আছে আমাৰ 7429 = এইটোত হ'ব 17 19। এইটো বিচাৰিয়ে নাপায়। কৰি যাওঁতে আমাৰ প্ৰথম 2ৰে চাম, নাযায়, 3ৰে নাযায়, 5ৰে নাযায়, এনেকৈ যাওঁতে বহুত দূৰত যাব লাগে, যে 17ৰেহে যাব। তাৰপিছত আকৌ আমাৰ এইটো আৰু 23 ওলায়। গতিকে যদি আমাৰ এনেকুৱা ডাঙৰ পায় অলপ ধৈৰ্য ধৰি চাই গ'লে হ'ল, ক'ৰবাত নহয় ক'ৰবাত ওলাই যাব। এতিয়া নেক্সট আমি 2 নম্বৰটো কি সুধিছে? তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল। এনেকুৱা হ'লে প্ৰথম আমাৰ লসাগু গসাগু উলিওৱাৰ কাৰণে আমি কি কৰিম? দুয়োটা একেলগে কৰাৰ কাৰণে চুটিহৰণ কৰিম। 26 আৰু 91। যেতিয়া এই সংখ্যাটোক আমি চেষ্টা কৰিম 2ৰে হৰণ কৰাৰ চেষ্টা কৰিম, 2ৰে যদি নাযায় তেতিয়াহ'লে আমাৰ কিৰে চাম? 2ৰে এটাক যায় কিন্তু এটাক নাযায়। 3ৰেও চালে আমাৰ এটাক নাযায় এটাক যায়, সেনেকুৱাকৈ নহ'ব। দুয়োটাকে যোৱা আমি যিটো আমাৰ মৌলিক সংখ্যা পাম 13ৰে যায়, কাৰণ ইয়াক 2ৰে আৰু 13ৰে যায়, বেলেগ সংখ্যা নাযায় কাৰণে আমি 13ৰে চালোঁ। 13ৰে চালে আমাৰ ইয়াক 2 বাৰ যায় কিন্তু ইয়াকো যায়। 13ৰে ইয়াক যাব কিমান বাৰ? 7 বাৰ। 7 × 3 = 21, 7 × 7 = 8 9। এইখিনিয়ে। এতিয়া আমাৰ কি হ'ল? এতেকে গসাগু হ'ল 13
আকৌ লসাগু হ'ব, লসাগু গোটেইকেইটা পূৰণ কৰিব লাগিব। লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াতে কি পূৰণ কৰিব লাগিব 13 পূৰণ 2 পূৰণ 7 সমান আমাৰ কিমান হ'লে এইটো পূৰণ কৰি চালেই হ'ল। এইটো পূৰণফল হ'লে আমাৰ 182। এতিয়া আমি যেতিয়া সত্যাপন কৰিব লাগিব, সত্যাপন হ'লে আমাৰ কি গসাগু আৰু লসাগু বেলেগকৈ পূৰণ কৰি চাম, আকৌ সংখ্যা দুটা বেলেগকৈ পূৰণ কৰি চাম। যদি একে হয় তেতিয়াহ'লে হৈ গ'ল। এতেকে গসাগু পূৰণ লসাগু 182 পূৰণ 13 উল্টা পাল্টা হ'লেও কথা নাই। আকৌ আমাৰ ইকুৱেল টু ইয়াতে যিখিনি হ'ব আমাৰ সংখ্যা দুটাৰ পূৰণফল সমান ইয়াতে 26 ইনটু 91 ইকুৱেল টু 2366। এইটোতো আমাৰ 2366। যেহেতু আমাৰ দুটা একে হ'ল গতিকে এতিয়া লিখিব পাৰোঁ এতেকে আমাৰ কি হ'ব লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল সত্যাপন কৰা হ'ল। এইখিনিয়ে একেবাৰে সহজ। এতিয়া নেক্সট যেতিয়া আমি কৰিম নেক্সট বাকী গণিতকেইটাতো সেই একে প্ৰচেছ। আমাৰ প্ৰথম আমাৰ কি হ'ব 510 510 আকৌ 92 দুটাকে আমি হৰণ কৰিব চেষ্টা কৰিম। হৰণ কৰোঁতে প্ৰথম আমাৰ 2ৰে যদি যায় আমি 2ৰে এই হৰণ কৰি দিম। আচ্ছা 2ৰে 2 দুগুণ 4 11ক 2 5 গুণ 10 2 5 গুণ 10 2ৰে ইয়াক এই 4 দুগুণ 8 12ক 6 দুগুণ 12। এতিয়া 2ৰে দুটাকে নাযায় 3ৰে 6 4 10 নাযায় ইয়াক দুটাকে যোৱা নাপাম আৰু নাপালে এবাৰ কি হ'ব গসাগু এটাকে গসাগু টু আৰু লসাগু এতে 2 ইনটু 255 ইনটু 46 গোটেইকেইটা পূৰণ কৰিলে আমাৰ হয় 23460 পূৰণ কৰি চালেই হ'ল। এইটো লগত এইটো পূৰণ কৰিবা তাৰ লগত আকৌ এইটো পূৰণ কৰিবা তেতিয়াহ'লে আমি এইখিনি পাই যাম। এতিয়া আকৌ সেইখিনি কাম কৰিলে হ'ল গসাগু পূৰণ লসাগু এইখিনিৰ লগত এইখিনি 2 পূৰণ কৰি দিলে হ'ল। আকৌ সংখ্যা দুটা পূৰণ কৰিলে আমাৰ সেই একে পাম। এতেকে আমাৰ সেইটো সত্যাপন কৰি দেখুৱালেই হ'ল আগৰটোৰ দৰে। নেক্সট আমাৰ 3 নম্বৰ কি আছে 336 আকৌ এটা আছে 54। এতিয়া ইয়াত আমাৰ 2ৰে যায় 2ৰে গ'লে আমাৰ একবাৰ 13ক 6 দুগুণ 12 16ক 8 বাৰ 2ৰে 2 দুগুণ 4 14ক 7 বাৰ। এতিয়া 2ৰে নাযায় আৰু 2ৰে নগ'লে আমি কিহেৰে চাম 3ৰে চাম। 3ৰে ইয়াক 3ৰে চোৱাৰ এটা নিয়ম আছে আমাৰ কেনেকৈ আছে যদি অংককেইটা যোগ কৰিলে অংকটোৰ যোগফলটোক যদি 3ৰে যায় গোটেই সংখ্যাটোকো 3ৰে হৰণ যাব। ইয়াতে আমি এনেদৰে চাব পাৰোঁ 6 1 7 7 8 15 15ক যায় গতিকে এইটোকে যাব 27কো যায় গতিকে আমাৰ 3ৰে দিম 3 5 গুণ 15 3 6 গুণ 18 আৰু 3 9 গুণ 27। এতিয়া এইবাৰ 56 এতিয়া নাযায় আৰু 3ৰে অকল অকল 3ৰে যায় ইয়াক 3ৰে নাযায় গতিকে আমাৰ গসাগু কি হ'ব এতেকে গসাগু 3 ইনটু 2 6 আকৌ লসাগু 2 ইনটু 3 তাৰ লগতে তলৰকেইটা আছে 56 ইনটু 9। আমাৰ লসাগু হ'ব আমাৰ কি এইটো পূৰণ কৰিলে গোটেইখিনি 3 দুগুণ 6 6ৰ লগত আমাৰ এইখিনি তাৰপিছত এইখিনি পূৰণ কৰিলে আমাৰ পূৰণফলটো ওলাব এইখিনি 3024 এইখিনিয়ে। এতিয়া আমাৰ এইখিনি পূৰণ কৰি দিলেই হ'ল। এতিয়া 3024ৰ লগত 6 পূৰণ কৰিলে আমি যিমান পাম আকৌ সংখ্যা এইটো আৰু এইটো পূৰণ কৰিলেও আমি সেইখিনিয়ে পাম। এতেকে আমাৰ সেইখিনি সত্যাপন কৰা হ'ল। নেক্সট আমাৰ 3 নম্বৰ সুধিছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিয়া। এতিয়া মৌলিক উৎপাদকীকৰণ পদ্ধতি এতিয়া বেলেগত কৰি চাই ইয়াতে লিখিলেও হ'ব। আমাৰ কি হ'ব 12ত আমাৰ মৌলিক উৎপাদক কি থাকিব 2 পূৰণ 2 পূৰণ 3 তেনেদৰে আমাৰ কি থাকিব
15ৰ 3 পূৰণ 5 থাকিব। তাৰপিছত 21ৰ 3 পূৰণ 7 এইবিলাক মুখত কৰিব পাৰি। এতিয়া আমাৰ এতেকে গসাগু কি হ'ব? গসাগু মিল থাকাকেইটা মিল থাকা কি আছে আমাৰ অনলি 3 মিল আছে, গতিকে 3। আকৌ লসাগু দুটা উলিয়াব দিছে ন, মৌলিক পদাৰ্থৰ অখণ্ড সম্পৰ্ক লসাগু আৰু গসাগু উলিয়া। এতিয়া লসাগু আমাৰ হ'ব এই যি মিল থকাটো এটা লিখিলে হ'ল। এতিয়া মিল নাথাকা ইয়াতে দুটা আছিলে, গতিকে দুটা 2ত লিখিব লাগিব। 2 পূৰণ 2। এতিয়া মিল নাথাকা এটা 5 থাকিল, পূৰণ তলৰ এটা মিল নাথাকা 7 থাকিল। এইখিনি পূৰণ কৰিলে আমাৰ হ'ব 420। এইখিনি লসাগু আকৌ গসাগু। নেক্সট আমাৰ 2 নম্বৰটা ইয়াৰে যদি কৰা যায়, ইয়াতে আমাৰ কি হয়? গোটেইকেইটাৰে উৎপাদক গোটেইকেইটা মৌলিক সংখ্যা হয়, গতিকে আমাৰ কি হ'ব? গসাগু ইয়াৰ 1 হ'ব। 1 নম্বৰী প্ৰশ্ন অহাৰ এনেকুৱা চান্স থাকে, দুটা বা তিনিটা এনেদৰে আমাৰ কি হ'ব? মৌলিক সংখ্যা দিব, ইয়াৰ গসাগু কিমান। গতিকে সেইটো বহুত দীঘলীয়া নহয়, কৰি চোৱাৰ প্ৰয়োজনে নাই, যিহেতু মৌলিক সংখ্যা ইয়াৰ গসাগু হ'ব 1। আকৌ লসাগু কি হ'ব? এই তিনিটা পূৰণ কৰিব লাগিব। এই তিনিটা পূৰণ কৰিলে আমাৰ লসাগু হয় 11339। এইখিনি আমাৰ লসাগু, আকৌ গসাগু 1 হ'ব। নেক্সট আমাৰ 3 নম্বৰটো 8, 9 আৰু 25। 8ৰ আমাৰ কি হ'ব? 2 তিনিটা আছে, 2 পূৰণ 2 পূৰণ 2। 9ৰ আছে 3 দুটা, 3 পূৰণ 3। 25ৰ আছে 5 পূৰণ 5। ইয়াতো যদি দেখা যায় আমাৰ কি হয়? মিল থকা নাই, গতিকে গসাগু আমাৰ কি হ'ব? 1 হ'ব। আকৌ লসাগু এই গোটেইকেইটা সংখ্যা পূৰণ কৰিব লাগিব। 25ৰ লগত 8 পূৰণ কৰিলে 200 হয়, 200ৰ লগত 9 100, 180। এইখিনি আমাৰ কি হ'ব? লসাগু হ'ব 1800 আৰু গসাগু 1, লসাগু 1800। এইখিনি পূৰণ কৰিলে হ'ল তিনিটা সংখ্যা। নেক্সট আমাৰ 4 নম্বৰ দিয়া আছে গসাগু ইমান 306 আৰু 657ৰ 9 হয়। আকৌ লসাগু ইমান দুজনে উলিয়াব লাগে। যদি এইটো হয়, ইয়াত আমাৰ হৰণ কৰিবা তেনেদৰে কৰিব নালাগে। কি হ'ল আমাৰ এই লসাগু সমান কি হ'ব? আমাৰ কি হয়? লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল, এই দুটা আমি জানো। গতিকে আমাৰ লসাগু যদি লগা হয়, লসাগু সমান আমাৰ সংখ্যা দুটাৰ পূৰণফল, দুটাৰ পূৰণফল বাই গসাগু। তেনেদৰে আমাৰ গসাগু লাগিলেও সংখ্যা দুটাৰ পূৰণফল বাই লসাগু হ'ব। এতিয়া আমাৰ কি হ'ব? সংখ্যা দুটা আছিলে আমাৰ কিমান? 306 পূৰণ 657। আকৌ আমাৰ গসাগু পাইছিলোঁ, আমাৰ কিমান পাইছিলে ইয়াতে? গসাগু আছিলে 9। গতিকে 9ৰে এই দুটাকে কাটা যায়, যোনটো সুবিধা হয় আমাৰ সোনটো কাটিলে হ'ল। আমাৰ এইটো যদি অলপ ডাঙৰ বুলি ভাবি এইটোক কাটো, আমি এইটোকে কাটিব পাৰি। কাটিলে আমাৰ কি হ'ব? 9ৰে আমাৰ 6 9 গুণ 54, 7 9 গুণ 63, 7 9 গুণ 63, 2 থাকিলে 27, 27ক 3 9 গুণ 27 হয় 73। 73ৰ লগত আমাৰ 306 যদি আমি পূৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ হয় 22338 হয়। এটা পূৰণ কৰি পাতিলেই হ'ল। আমাৰ কি হ'ল? লসাগু এইখিনি। একেবাৰে সহজ। এনেকুৱা আমাৰ যিটো MCQ দিয়া আছিলে, MCQটো শেষত সমাধান কৰিম। MCQটো আমাৰ এই একেধৰণে কৰিব লাগিব, কিন্তু কি হয় 1 নম্বৰী প্ৰশ্ন হ'লেও আমি এনেদৰে কৰি থাকিব লাগিব। এতিয়া আমাৰ এইবিলাক লিখি থকাৰ সময় নাই, ডাইৰেক্ট আমাৰ এনেদৰে পাতিব লাগিব। পাতি আমি কাটাকাটি কৰি আমি যি পাওঁ আমি সেইখিনিয়ে হ'ব। নেক্সট আমাৰ 5 নম্বৰ, ইয়াত পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰেনে নাই? এতিয়া চাবা, এনেকুৱা যদি প্ৰশ্ন আহে, তেতিয়া আমাৰ কি সুধিছে? 6 টু দি পাৱাৰ nৰ, ইয়াতে nৰ মান আমি যিয়ে নবহোঁ কিয়,
ইয়াৰ শেষত আমাৰ কি হ'ব সমান আমাৰ কি যি পাম আমি এতিয়া আমাৰ কি হয় 6 টু দি পাৱাৰ 1 বহালে আমাৰ অনলি 6 হয় 6 টু দি পাৱাৰ 2 হ'লে আমাৰ কি হ'ব 6 36 হ'ব 6 টু দি পাৱাৰ কিউব হ'লে আকৌ এনেকৈ 6 তিনিটা পূৰণ কৰিব লাগিব এনেকৈ কোনোবা এটা সংখ্যা এনেকৈ গৈ থাকিলে ক'ৰবাত আমাৰ লাষ্টত 0 পাম নেকি সেই প্ৰশ্নটো সুধিছে সেইটো সুধিলে আমাৰ কি কৰিব লাগিব চাব আমাৰ জানো যে আমাৰ কি হয় 0 পাব লাগিলে আমাৰ কি হয় 2 আৰু 5 পূৰণ কৰিব লাগিব তেতিয়াহে হ'ব এতিয়া আমাৰ যদি আমাৰ এই সংখ্যাটোৰ এই 6 আমাৰ মৌলিক উৎপাদক উলিয়াং 6 টু দি পাৱাৰ n ইকুৱেল টু 6 2 পূৰণ 3 ওলাই মৌলিক উৎপাদক গতিকে আমাৰ উৎপাদকটো এনেকুৱা কৰিলে এনেকুৱা হ'ব সৰি এইটো n 2 into 3 টু দি পাৱাৰ n ইয়াতে আমি এনৰ মান যিমানেই চেঞ্জ নকৰোঁ কিয় 1 হওক 2 হওক 3 4 5 6 যিমানেই চেঞ্জ নকৰোঁ কিয় আমাৰ কেতিয়াও ইয়াতে 2 আৰু 3ৰ বাহিৰে বেলেগ নাহে যিহেতু ইয়াৰ উৎপাদক মৌলিক উৎপাদকত অকল 2 আৰু 3হে থাকে গতিকে 6 টু দি পাৱাৰ এনৰ কি হয় সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে কেতিয়াও নোৱাৰিব কেতিয়া পাৰিব যদি আমাৰ 2 আৰু 5 থাকিল হয় কেতিয়াবা তেতিয়াহ'লে পাৰিব গতিকে উত্তৰটো এনসাৰ এনটো এনেদৰে লিখিলে হ'ল যেহেতু 6 টু দি পাৱাৰ n ইকুৱেল টু ইমান হয় এতিয়া আমাৰ 6ৰ উৎপাদকত মৌলিক উৎপাদকত আমাৰ অকল 2 আৰু 3 আছে যেহেতু 5 নাপোৱা নাযায় গতিকে আমাৰ কি হ'ল ইয়াৰ এই 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে সিম্পল কথা এতিয়া 6 নম্বৰত দিছে ইমান আৰু ইমান সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা আচ্ছা যৌগিক সংখ্যা হ'লে আমাৰ কি হ'ব লাগিব দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব যদি থাকে তেতিয়াহ'লে আমাৰ কি হ'ব এইটো যৌগিক সংখ্যা হয় এতিয়া প্ৰথম এই সংখ্যাটো আছে কি আছিল 7 into 11 into 13 plus 13 এতিয়া আমি এই সংখ্যাটো পূৰণ কৰি তাৰ উৎপাদক আছে নে নাই এনেকৈ চাবও পাৰোঁ তেনেদৰে কৰিব পাৰি কিন্তু আমাৰ সহজত কৰিলে কি কৰিম আমাৰ কি হয় পূৰণ হৈ থাকিলে এটা পদ বুলি ধৰোঁ যোগ বিয়োগৰ দ্বাৰা বেলেগ বেলেগ পদ বুলি ধৰা হয় গতিকে আমাৰ এইটো এটা পদ আকৌ এইটো এটা পদ এনেকুৱা যদি আছে তেতিয়াহ'লে আমাৰ কি হ'ব দুয়োটা পদৰ আমি কমন লৈছোঁ 13 আমাৰ এইটো বিতৰণ বিধিৰ ওলোটা পদ্ধতিটো হয় 13টো কমন ল'লে ইয়াতে থাকিল এই প্ৰথম পদটোৰ থাকিল 7 into 11 প্লাছ ইয়াৰে থাকিব কি অনলি 1 into 13 এতিয়া বিতৰণ বিধি কৰিলে ইয়াৰ পৰা ইয়ালৈ যাম কেনেকৈ চাবা এই 13টো ইয়াৰ লগত পূৰণ হ'ব এই 13টো 1ৰ লগত পূৰণ হ'ব হ'লে ইয়াৰ লগত পূৰণ হ'লে এইখিনি হ'ল আকৌ 1ৰ লগত পূৰণ হ'লে 13 থাকিব এইটো হ'ল ইয়াতে আমি পালোঁ 13 এটা উৎপাদক হয় এই সংখ্যাটোৰ যিহেতু 1 আৰু সেই সংখ্যাটোৰ উপৰিও ইয়াতে আমাৰ কৰতে কিবা এটা সংখ্যা পাম যোগ বিয়োগ কৰতে পূৰণ কৰি যোগ কৰিলে আমাৰ এটা সংখ্যা পাম সেই সংখ্যাটো নিজে এটা উৎপাদক হ'বয়ে তাৰ উপৰি এটা এক উৎপাদক হ'বয়ে আকৌ আমি 13 এটা উৎপাদক পালোঁ যেহেতু আমি 13 এটা উৎপাদক পাইছোঁ গতিকে আমাৰ কি হ'ব এইটো মৌলিক সংখ্যা নহয় অৰ্থাৎ যৌগিক সংখ্যা লিখিলে হ'ল যেহেতু ইয়াৰ এটা উৎপাদক 13 পোৱা গ'ল তাকে ই এটা যৌগিক সংখ্যা ঠিক তেনেদৰে আমাৰ ইয়াৰে আমাৰ পাছৰ অংশটো পাছৰ প্ৰশ্নটো দিছে আমাৰ কি হ'ব 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াতো দুটা পদ হ'ল এই 1 লৈ এইখিনি এটা পদ আকৌ এইটো এটা পদ এতিয়া ইয়াৰে পদটো আমাৰ কি হ'ব দুটা পদৰ 5 কমন ল'ব পাৰি 5 কমন ল'লে এতিয়া আমাৰ কি হ'ব 7 into 6 into 4 into 3 into 2 into 1 টো লিখিব পাৰা প্লাছ ইয়াৰে ইনটু 1 টো লিখিব পাৰা নিলিখিবও পাৰা তাৰপিছত আৰু প্লাছ ইয়াৰে এটা 1 থাকিব কমন লৈছোঁ 5টো এতিয়া 1 টো থাকি গ'ল এতিয়া আমাৰ কি হ'ল যেহেতু ইয়াৰ এটা উৎপাদক 5 পোৱা গ'ল অৰ্থাৎ ই এটা যৌগিক সংখ্যা এতিয়া চাবা 7 নম্বৰত সুধিছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখনৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে কবিৰৰ লাগে 12 মিনিট সংখ্যাকেইটা মন কৰিবা এজনৰ লাগে 18 মিনিট আন এজনৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট
পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটো লগ কৰিব। এনেকুৱা প্ৰশ্ন আহিলে আমি প্ৰথমতে জানিব লাগিব ইয়াক আমি লসাগু উলিয়াম নে গসাগু উলিয়াম। গতিকে ইয়াতে চালে গম পাবা যিহেতু ইয়াক এক পাকত প্ৰথম জনৰ এক পাকত ঘূৰোতে আমাৰ কি লাগে 18 লাগে, দুই পাক ঘূৰোতে আমাৰ কি হ'ব 36 মিনিট লাগিব। তেনেদৰে আমাৰ যাই থাকিব। আকৌ ইয়াৰো আমাৰ কি হ'ব প্ৰথমত আমাৰ 12 হ'ব, তাৰপিছত 24 হ'ব, তাৰপিছত আমাৰ কি লাগিব 36 লাগিব। আমি গম পালোঁ যে ই 3 পাক ঘূৰোতে 36ত ইয়াতে আহি পালে, ই 2 পাকত 36 ইয়াতে পাব, ইয়াতে তেওঁলোকে লগালগি হ'ব। গতিকে আমাৰ কি হ'ব লসাগু যেতিয়া উলিয়াম, লসাগু উলিয়াতে আমাৰ কি হ'ব ইয়াতে এনচাৰটো ওলাই যাব। ওলালে আমাৰ 36 হ'ব ইয়াৰ এনচাৰটো, কিন্তু কৰোঁতে আমাৰ কৰি দেখাব লাগিব 18 আকৌ 12 দুয়োটাকে আমাৰ লসাগু উলিয়াতে সময়ত আমি ডাঙৰ সংখ্যাৰো দিব পাৰোঁ, অকল মৌলিক সংখ্যা দিব লাগিব বুলি কথা নাই। দুয়োটাকে 6ৰে যায় বাবে 6ৰে আমাৰ কি হ'ব 3 বাৰ আৰু ইয়াত 2 বাৰ এনেদৰে দিবও পাৰোঁ। দিলে আমাৰ কি হ'ল এটাকে লসাগু 6 পূৰণ 3 পূৰণ 2, 3 × 18, 18 দুগুণ 36, এটাকে আমাৰ লসাগু 36, অৰ্থাৎ দুয়োজনে লগ লাগিব সমান 36 মিনিটত। লিখিলে হ'ল, একদম সহজ গণিত। এইবিলাক গণিত আচলতে বহুত কম বয়সতে আমি কৰি থৈ আহিছিলোঁ সৰু ক্লাছত, এতিয়া আকৌ সেইবিলাক ৰিপিট কৰিব লগা নিচিনা হৈছে। এতিয়া 1 নম্বৰ, এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে? এতিয়া এনেকুৱা শাৰীত ল'ব পাৰি অতি কমেও কিমানজন সৈনিক আছে। গতিকে কি হ'ব সৈনিকৰ সংখ্যা ইয়াতকৈ ডাঙৰে হ'ব, অৰ্থাৎ ইয়াৰ পৰা আমাৰ লসাগু উলিয়াব লাগিব। লসাগু উলিয়ালে কি হ'ব 15, 20 আৰু 25, 5ৰে গোটেইকেইটাকে যায় 3, 4, 5, এটাকে লসাগু কি হ'ব এই তিনিটা পূৰণ, লসাগু LCM = 5 × 3 × 4 × 5। পূৰণ কৰোঁতেও তোমালোকে এনেদৰে বুদ্ধি খটাবা। আমাৰ কি হ'ব 5 × 5 = 25 হয়, 25 × 4 = 100 হয়, 100 লগত 3 সমান কি হ'ব 300। অৰ্থাৎ কি হ'ব অতি কমেও 300জন সৈনিক আছিল। তাতকৈ আকৌ যদি বেছি থাকে আমাৰ সৈনিক কিমানজন থাকিব পাৰে, ইয়াৰ আমাৰ গুণিতকবিলাক থাকিব। অতি কমেও 300, তাতকৈ বেছি থাকিব লাগিলে যদি MCQত আমাৰ ট্ৰিকি প্ৰশ্ন দিব পাৰে অতি কমেও কিমান বুলি বা কিমানজন সৈনিক থাকিব পাৰে বুলি সুধি এনচাৰটো অপশ্যনত 300 নিদিব পাৰে। কি থাকিব পাৰে 600 থাকিব পাৰে, ক'ৰবাত আমাৰ 900 থাকিব পাৰে। এনেদৰে আমাৰ MCQবিলাকত অকণমান চেঞ্জ কৰি দিয়ে, অতি কমেও শব্দটো নিদিয়ে, কিমানজন সৈনিক থাকিব পাৰে বুলি সুধিব। আমাৰ এনেদৰে কৰিলে আমাৰ লসাগু উলিয়ালে 300 আমি পাম, কিন্তু আমি 600 নিদিবও পাৰোঁ বা বিচাৰি নাপাবও পাৰোঁ। কিন্তু এইবিলাক থাকিব পাৰে, এনেদৰে শূন্য থাকিব পাৰে, 600 থাকিব পাৰে, 900 থাকিব পাৰে, বাকী সেইবিলাক থাকিব পাৰিব এনেকৈ। নেক্সট প্ৰশ্নটো 2 নম্বৰ, এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? এতিয়াও সেই একে কথাৰ দৰে হ'ল, এইটোৰ নিচিনা আমাৰ কি উলিয়াব লাগিব লসাগু 18 আৰু 60। লসাগু উলিয়ালে ইয়াতে আমাৰ কি হ'ব 12 দি দুয়োটাকে যায়, 12 দি নাযায় 6ৰে 3 × 6 = 18, আকৌ 6 × 10 = 60। এতিয়া ইয়াৰ লসাগু কি হ'ব LCM 6 × 3 × 10, এতিয়া 3 × 6 = 18, 180 হ'ল। এতিয়া আমাৰ কি হ'ল এটাকে 180 ছেকেণ্ড পিছত দুয়োটা ঘণ্টা একেলগে বাজিব। নেক্সট আমাৰ শেষৰটো প্ৰশ্ন 3 নম্বৰ, ইয়াতে সুধিছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনৰ মূৰত কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? ইয়াতে প্ৰশ্নটোৰ ট্ৰিকটো হ'ল কি, প্ৰথম আমাৰ লসাগু উলিয়াব লাগিব। প্ৰথম কেন্দ্ৰটোৱে 2 দিনৰ মূৰত আৰু দ্বিতীয়টো কেন্দ্ৰই 3 দিনৰ মূৰত, নহয় এটা অনাতাঁৰ কেন্দ্ৰৰ প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীত বজায়, আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰত। আচ্ছা,
প্ৰথম এটাই 2 দিনৰ মূৰত এটাই 3 দিনৰ মূৰত মুঠতে ইয়াত লসাগু আমাৰ 3 দুগুণ 6 হ'ল 6 দিনৰ মূৰত বজাব 6 দিনৰ মূৰত বজাব মানে একেলগে বাজিব 6 দিনৰ মূৰত যেতিয়া বাজিব আমাৰ 30 দিনৰ কথা সুধিছে 30 দিনক আমাৰ কি কৰিব 6 দে যদি আমি 30ক হৰণ কৰোঁ 5 বাজিব গতিকে আমাৰ 5 বাৰ একেলগে বাজিব 30 দিনত গতিকে এইখিনি আমাৰ সহজ আছিল একেবাৰে সহজ চেপ্টাৰ এইটো নেক্সট আমাৰ যেটো MCQ আছিলে MCQটো চাবা এইটো এই MCQটো ইয়াতে সুধিছিলে 16 আৰু y গসাগু দিয়া আছে 8 আৰু লসাগু দিয়া আছে 48 ইয়াতে আমাৰ কি আছিল সংখ্যা দুটাৰ পূৰণফল বাই গসাগু ইকুৱেল টু লসাগু আছিলে ইয়াতে আমাৰ কি আছে লসাগু দিয়া আছে গসাগু দিয়া আছে আমাৰ কি হ'ব ওপৰত 8 পূৰণ আমি গসাগু পূৰণ লসাগু কৰিম 48 আকৌ আমাৰ তলত এটা সংখ্যা দিয়া আছে এইটোতে হৰণ কৰিলে আমাৰ কি হ'ব 16 ৰে হৰণ কৰিলে আনটো সংখ্যা উলিয়াব এতিয়া 16 ৰে আমাৰ 16 3 গুণ 48 হয় 3 8 3 গুণ 24 হয় এনসারটো 24 হ'ল এনেদৰে আমি ফটাফট কৰিব পাৰিব লাগিব তাড়াতাড়ি যাতে কৰিব পাৰো তাৰ কাৰণে প্ৰেক্টিস কৰিব লাগিব আকৌ MCQ বিলাক হ'ল আমাৰ কনসেপ্ট বেসড গতিকে আমাৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে তেতিয়াহলে MCQ বিলাক কৰাত আমাৰ সহজ হৈ পৰে গণিতবিলাক প্ৰেক্টিস কৰি থাকিবা কৰা গণিতবিলাকে বাৰে বাৰে কৰি থাকিবা আজিলৈ আমাৰ ভিডিওটো ইমানেই শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিওবোৰ শ্বেয়াৰ কৰিবা কিবা জানিব থাকিলে আমাৰ ভিডিওত কমেন্ট কৰিবা থ্যাংক ইউ